ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কেইবাজনেও সুধিছা যে টিচিং লাইনত গ'লে কি ষ্ট্ৰীম পঢ়িব লাগে। যেতিয়া একেটা কমেণ্টেই কেইবাজনেও দিয়া তেতিয়া তাৰ ওপৰতে মই এটা ভিডিঅ' বনাওঁ। মই থাম্বনেইলত সেই কমেণ্টটো দি দিছোঁ। তোমালোকে এনেদৰে প্ৰশ্ন সোধাৰ কাৰণে তোমালোকক মই বহুত ধন্যবাদ জনাইছোঁ। কাৰণ এনেদৰে যদি সুধি মেলি তোমালোকে আগবাঢ়া বহুতো কথা শিকিব পাৰিবা। এতিয়া চোৱা, টিচিং লাইনত যাবলৈ হ'লে তোমালোকে ছায়েন্সো পঢ়িব পাৰা, আৰ্টছো পঢ়িব পাৰা। ষ্ট্ৰীম যিয়ে পঢ়া টিচিং লাইনত যাব পাৰিবা। মই বহলাই তোমালোকক কৈ আছোঁ, কথাখিনি শুনি যাবা আৰু ভিডিঅ'টো শেষলৈকে তোমালোকে চাবা। তেতিয়াহে কথাখিনি আচলতে বুজি পাবা। তোমালোকে ছায়েন্সত যদি কোনোবাই, প্ৰথমে মই ছায়েন্সৰ কথাই কৈ লৈছোঁ। ছায়েন্সত যদি এডমিশ্যন লোৱা, হায়াৰ ছেকেণ্ডেৰী পঢ়িলা, তাৰপিছত জেনেৰেল যদি পঢ়া, জেনেৰেলৰ লাইনটো মই কৈ লৈছোঁ। BSc পাছ কৰিলা, MSc পাছ কৰিলা, MSc পাছ কৰি তোমালোকে নেট স্লেট দি টিচিং লাইনত সোমাই গ'লা। তাৰপিছত যদি PhDও কৰা, তেতিয়াও তোমালোকে প্ৰফেচৰ পাই গ'লা। সেইখিনিলৈকে ক'লোঁ। সেয়া জেনেৰেল পঢ়ি সেইটো ছায়েন্সৰ টিচাৰ। কিন্তু সেই তোমালোকে MSc পাছ কৰি পেলাই LP স্কুলৰ টিচাৰো কিন্তু হ'ব পাৰা টেট দি ছায়েন্সত পঢ়ি। তাৰপিছত যদি জেনেৰেল নপঢ়া, মই ছায়েন্সৰ কথাটো প্ৰথম কৈ লৈছোঁ, যদি জেনেৰেল নপঢ়া প্ৰফেচনেল কৰ্চত গ'লা, প্ৰফেচনেল কৰ্চত যোৱাৰ পিছত তোমালোকে যিটো লাইনত পঢ়া, ধৰা তোমালোকে নিট দিলা, মই ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকক সেইখিনি দিয়ে থৈছোঁ। মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, ধুনীয়াকৈ বহলাই কৈ থৈছোঁ কি পঢ়িব পাৰি। আৰু তোমালোকে কি ক'লোঁ তেতিয়া, তাৰপিছতে কি কয়, নিট দিলা, নিট পাছ কৰাৰ পিছত তোমালোকে ডাক্তৰ হ'লা। কিন্তু ডাক্তৰ এজনে গোটেই মেডিকেলখন কেতিয়াও চম্ভালিব নোৱাৰে। তাতে বহুতো দৰকাৰ হয়, তাতে বহুতো পোষ্ট আছে। আৰু সেইখিনি বিষয়ে মই ইতিমধ্যে তোমালোকক আগৰ ভিডিঅ'ত দি থৈছোঁ। এতিয়া টিচিঙৰ কথাই সুধিছা যিহেতু, এই তোমালোকে মেডিকেল লাইনত যেতিয়া গ'লা প্ৰফেচনেল কৰ্চত, মেডিকেল টিচাৰ হ'ব পাৰা। মেডিকেল টিচাৰ হ'বৰ কাৰণে তোমালোকে সেইফালে সুবিধা পালা। তাত তোমালোকৰ নিটৰ আণ্ডাৰত BPTও আছে, সেইটো পঢ়ি তোমালোকে MPT পঢ়ি তাতো মেডিকেল টিচাৰ হ'ব পাৰা। গতিকে টিচাৰ হ'বৰ কাৰণে সকলোফালে সুবিধা আছে। তাৰপিছত আৰ্টছৰ কথা কওঁ। আৰ্টছত তোমালোকে পঢ়ি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি BA পঢ়ি MA পাছ কৰি টেট দিলে, টিচাৰ হ'লা। এতিয়া এইখিনিতে এটা প্ৰশ্ন হয়, যদি তোমালোকে ষ্ট্ৰীমটো ছায়েন্স ভাল পোৱা, যে মই ছায়েন্সৰ টিচাৰ মানে ছায়েন্সৰ লাইনৰ যিখিনি ফিজিক্স কেমেষ্ট্ৰি সেইখিনি টিচাৰ হ'ব বিচাৰোঁ, তেতিয়া তোমালোকে তেনেধৰণে জেনেৰেল পঢ়ি ছায়েন্সত টিচাৰ হ'ব পাৰা। টিচাৰৰ এটা ভাগ আছে, কোন ধৰণৰ টিচাৰ হ'ব বিচৰা। যদি মেডিকেল টিচাৰ হ'ব বিচাৰা, তেতিয়াহ'লে তোমালোকে সেইফালে মেডিকেল টিচাৰ লাইনত পঢ়িব পাৰা। সেইফালে মেডিকেল টিচাৰ নহয়, মানে মেডিকেলৰ প্ৰফেচনেল কোৰ্চ তোমালোকে যেতিয়া পঢ়িবা, তাত তোমালোকে টিচাৰ হ'ব পাৰিবা। আৰু যদি স্কুলবিলাকত LP স্কুলৰ পৰা ধৰি হাইস্কুলৰ পৰা ধৰি হায়াৰ ছেকেণ্ডেৰী কলেজ, সেই লাইনটোত যদি টিচাৰ হ'ব বিচাৰা, সেই লাইনটোত ছায়েন্সৰ টিচাৰ, আৰ্টছৰ টিচাৰ ভাগ আছে। সেইখিনি বুজি পাইছা নিশ্চয়। আৰু সেই ছায়েন্সৰ টিচাৰ তোমালোকে যদি মন কৰিছা, তেতিয়া ছায়েন্স পঢ়া। যদি আৰ্টছৰ টিচাৰ মন কৰিছা, তেতিয়াহ'লে তোমালোকে আৰ্টছ পঢ়া। গতিকে নিশ্চয় কথাখিনি বুজি পাইছা যিসকল লোকে সুধিছা। আৰু তোমালোকে তেনেকৈ প্ৰশ্ন সোধা, কাৰণ এতিয়াই তোমালোকৰ এইটো সময়। এইমটো ঠিক কৰা এতিয়াই সময়। কোনটো ষ্ট্ৰীমত পঢ়িম আৰু মই কি হ'মগৈ। মই কৈ আছোঁ, আগতেও কৈছোঁ, তোমালোকৰ কি হ'বলৈ মন গৈছে, আগলৈ তোমালোকে কি হ'ম বুলি ভাবিছা, তাৰ ওপৰত ভিত্তি কৰি তোমালোকে ষ্ট্ৰীমটো বাছি লোৱা। আৰু ষ্ট্ৰীম বাছি এতিয়া তোমালোকে ইতিমধ্যে স্পীড কোৰ্চ আৰম্ভ কৰি দিছা নিশ্চয়। মেট্ৰিক পৰীক্ষা যিহেতু শেষ হোৱা কেইবাদিনো হ'ল, গতিকে তোমালোকে তোমালোকৰ পথত আগবাঢ়া। যদি কিবা সুধিবলগীয়া আছিলে, যদি সুধিবলগীয়া আছে, তোমালোকে কমেণ্ট কৰিবা। আৰু ভাল লাগিছে তোমালোকে কমেণ্ট কৰাৰ কাৰণে, এনেকৈ সোধাৰ কাৰণে মই তোমালোকৰ এনচাৰবিলাক এটা ভিডিঅ' বনাই দি আছোঁ। আৰু ইয়াৰ পিছত মই কৈ আছোঁ, তোমালোকক এখন মই ধুনীয়া মেপ বনাই এটা ভিডিঅ' দিম, আৰু তোমালোকে সেইটোৰ পৰা আৰু বহুতো বুজিব পাৰিবা।
আজি মই টিচিং লাইনৰ কথাহে ক'লোঁ, সৰু ভিডিঅ' দিছোঁ। যিহেতু সুধি আছা, গতিকে টিচাৰ কৰিবলৈ হ'লে তোমালোকে যি পঢ়া তাতেই যাব পাৰিবা। যদি কিবা বুজি পোৱা নাই নিশ্চয় কমেণ্ট কৰিবা বুলি আশা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। থেংক ইউ।